Welcome to Rangoni Kihini Superstar Season 2. এটি আমি আৰম্ভ কৰিম এলিমিনেশ্যন ৰাউণ্ড। আজিৰ এই ৰাউণ্ডটো হোৱাৰ আগতে মই কম দুটামান কথা। এক হ'ল যে আমাৰ গৰম আহিছে, গৰম পৰিছে লাহে লাহে, বতৰৰ পৰিৱৰ্তন হৈছে। এই পিৰিয়ডটোতে আমাক লাগে ঋতু পৰিৱৰ্তন হয়, বিভিন্ন বেমাৰ হয়, আজাৰ হয়। চ' আমাক এই এলিমিনেশ্যন যি পিৰিয়ড আছে এই সময়টোতে মই বিচাৰিছোঁ এটা সুন্দৰ ৰেচিপি, আৰু এই ৰেচিপিৰে আপোনালোকক পৰীক্ষা কৰা হ'ব আপোনালোকৰ ঋতুৰ জ্ঞান কিমান আছে। ঋতুৰ জ্ঞান মিন্স ছিজনেল চেঞ্জ যিটো হয় তাৰ বিষয়ে কিমান আপোনালোকৰ জ্ঞান আছে। তাত আমি কি কৰিম, সাধাৰণতে গ্ৰীষ্মকালত আমি বিভিন্ন জুলীয়া পদাৰ্থ খাওঁ, আমি যাক কওঁ জুচ বুলি কওঁ, আৰু চেক খাই ভাল পাওঁ, কিছুমানে নাৰিকলৰ পানী ভাল পায়, এভৰিথিং। চ' মই আজি ক'ব বিচাৰিছোঁ, আজি চেলেঞ্জটো হ'ল যে আপোনালোকে দুটা চেক ৰেডি কৰিব লাগিব। এটা হ'ল মিক্স চেক আৰু এটা হ'ল গ্ৰীণ চেক। এটা সেউজীয়া আৰু এটা মিহলি। সেউজীয়াৰ কালাৰ সেউজীয়াই থাকিব লাগিব, মিহলিৰ বিভিন্ন কালাৰ হ'ব পাৰে, কিন্তু মনত ৰাখিব সি স্বাস্থ্যসন্মত হ'ব লাগে। লগতে গ্ৰীষ্মকালিত খোৱাৰ সময়ত যিহেতু সেই সময়টোত আহাৰ খোৱাৰ একেবাৰে ইচ্ছা নাযায়, সেইকাৰণে সেই গোটেই কথাটো মনত ৰাখিয়েই আমি দুটা জুচ বনাব লাগিব। চ' তাৰ কাৰণে মই সময় দিম আপোনালোকক 15 মিনিটছ। 15 মিনিটৰ সময়ত আপোনালোকে পেণ্ট্ৰিলৈ যাব লাগিব, আৰু পেণ্ট্ৰিৰ পৰা আপোনালোকে আনিব লাগিব আপোনালোকৰ মনৰ পচন্দৰ উপকৰণ। বুজি পালে? আমি এবাৰে আপোনালোকক যাব দিম, দুবাৰ নহয়, যিহেতু 15 মিনিট সময়। মই টাইম কোৱাৰ আগতে এটা সৰু টুইষ্ট আছে, জাষ্ট টুইষ্টটো শুনক, ভালকৈ মন কৰিব। ইয়াত আছে লটাৰী হয়, ইয়াত টিকেট আছে। আপোনালোকে আহি টিকেট ল'ব, লোৱাৰ পিছত মোক ক'ব কাৰ কাৰ ভাগত কি কি পৰিছে। কাইণ্ডলি আপুনি আহক, ইয়াৰ পৰা এটা নিলোফাৰ, মোক দিয়ক। গ্ৰীণ চালা, গ্ৰীণ বনাব লাগিব। তোমাৰ গ্ৰীণ চেকটো তোমাৰ ভাল পৰিছে, তুমি টাকা। নেক্সট গ্ৰীণ, মিক্সড, মিক্সড। যিহেতু ষ্টেচন মই চেঞ্জ কৰিব লগা নহ'ল, কাৰণ মিক্স দুটা, গ্ৰীণ দুটা। এতিয়া আপোনালোকক মই টাইম ক'ম, আপোনালোকে যাৰ যাৰ গ্ৰীণ পৰিব অকল গ্ৰীণেই বনাব লাগিব, আৰু যাৰ মিক্স পৰিছে অকল মিক্স বনাব লাগিব। ঠিক আছে? ন' ছিংগল, এটা এটা বনালে হ'ল। যিহেতু মই লটাৰী কৰিলোঁ, চেঞ্জ কৰিলোঁ, যাৰ কাৰণে আপোনালোকে দুইগৰাকীয়ে গ্ৰীণ বনাব আৰু দুইগৰাকীয়ে মিক্স বনাব। চ' মই টাইম ক'ম, 3, 2,
মই এতিয়া চাম প্ৰথম কথা হ'ল টেষ্ট মই যেহেতু কাউণ্টাৰতে চাম সময় মোৰ হাতত কম আছে কাৰণ আৰু প্ৰত্যাহ্বান আছে ডেফিনেটলি আৰু টুইষ্ট আছে যাৰ কাৰণে মই ইয়াতে চেক কৰিম গ্ৰীণ আৰু এয়া হ'ল গ্ৰীণ দেন মিক্সড আচ্ছা মই এটা কথা শ্বেহনাজক মই সুধিব বিচাৰিছোঁ গ্ৰীণ কালাৰৰ ইয়াৰ লগত মিক্স প্ৰপাৰলি কিয় নহ'ল দুইটাতে মই দেখিছোঁ প্ৰপাৰ মিক্স নহ'ল অ'কে মই চেক কৰি লওঁ এবাৰ চেক কৰি লোৱা ভাল মৰুস্মিতা হয় মই দুইটা টেষ্ট কৰিলোঁ আৰু আজি মই যদি এই জুচ বা শ্বেকৰ বিষয়ে মই কওঁ দুইটাৰ ভিতৰত গোটেইকেইটাৰ ভিতৰত মোৰ ফাইন মিক্স ইন প্ৰপাৰলি নাইচলি এড হ'ল সেয়া হ'ল জ্যোৎস্নাৰ ভাল লাগিছে বাকী মধুস্মিতা চকী and Shehnaz is average and Nilofer below average. তো মই বাকি মাৰ্ক নকওঁ কাৰণ আৰু এটা টুইষ্ট আছে আৰু সেই টুইষ্টৰ পিছতে কমপ্লিট মই ৰিজাল্ট দিম চ' এতিয়া আমাৰ মাজত আৰু এগৰাকী যোৱাবাৰ গৃহিণী ছুপাৰষ্টাৰৰ কণ্টেষ্টেণ্ট তেওঁ বিভিন্ন পৰ্যায়ত তেওঁৰ পাৰদৰ্শিতা দেখাইছিল আজি তেওঁ নিজেও গুৱাহাটীত দুখনকৈ বেকিঙৰ শ্বপ খুলি আমাক উৎসাহিত কৰিছে তাৰ লগতে ৰেঙনি গৃহিণী ছুপাৰষ্টাৰৰ এখন প্লেটফৰ্মৰ সন্মান বঢ়াইছে আই তেখেত আমাৰ মাজলৈ আহিব তেওঁ হ'ল ৰক্তিমাই যোৱা ছিজন 1ত বিভিন্ন পৰিদৰ্শতা দেখাইছে তেওঁৰ কুকিং স্কিল তেওঁৰ কম্পিটিশ্যন কৰা তেওঁৰ ৰেচিপিৰ আইডিয়া ক্ৰিয়েটিভ এভৰিথিং তেওঁ দেখাইছিল আৰু যদিও তেওঁ এটা পৰ্যায়ৰ পৰা বিদায় ল'ব লগা হৈছিলে কিন্তু তেওঁ এজনী ডিজাৰ্ভিং কেণ্ডিডেট আছিল আৰু তেওঁ গৃহিণী ছুপাৰষ্টাৰ হোৱাৰ সেই গোটেইখিনি গুণ তেওঁৰ গাত আছিল আৰু আপোনালোকৰ কাৰণে আজিকে সৌভাগ্য যে তেখেত আহি ইয়াত তেখেতৰ অভিজ্ঞতা আৰু তেখেতে আপোনালোকক তেওঁৰ ৰেচিপি দেখাব আৰু সেইমতে আপোনালোকে নেক্সট টুইষ্টলৈ আগবাঢ়ি যাব এতিয়া মই সেইগৰাকী কণ্টেষ্টেণ্ট যিগৰাকীয়ে যোৱা ছিজনত সুন্দৰ পৰিদৰ্শিতা এতিয়া মই সেইগৰাকী কণ্টেষ্টেণ্ট যিগৰাকীয়ে যোৱা ছিজনত সুন্দৰ প্ৰদৰ্শন কৰিছিল আজি তেওঁক আমাৰ মঞ্চলৈ নিমন্ত্ৰণ কৰিম তেওঁৰ নাম হ'ল ৰক্তিমা Welcome, Rukmina. Hello, sir. Please. তেখেত হ'ল ৰক্তিমা যোৱা ছিজনত তেখেতে বিভিন্ন দিশত তেওঁৰ পাৰদৰ্শিতা দেখাইছে তেওঁ কুকিঙৰ ওপৰত থকা যি অভিজ্ঞতা আৰু যোৱা ছিজনত তেওঁ যি অভিজ্ঞতা পাইছিল তাৰ পৰা তেওঁ বৰ্তমান কি কৰি আছে সেই বিষয়ে আপোনালোকক দুআষাৰ ক'ব ৰক্তিমা কোৱা তুমি যোৱা ছিজনত গৃহিণী ছুপাৰষ্টাৰৰ পৰা কি অভিজ্ঞতা পালা আৰু বৰ্তমান তুমি কি কৰি আছা প্ৰথম কথা মোৰ আকৌ ঘূৰি আহি খুবেই ভাল লাগিছে এইখিনি মানে আপোনালোকক চবকে মই ক'ব বিচাৰিম কি এজ এ কম্পিটিশ্যন নল'ব এইটো আপোনালোকে লওক দি মই নিজকে চিনি পোৱা এটা
প্লেটফৰ্ম যোনটো চবেই নাপায় আপোনালোকে পাইছে কি মই কি কৰিব পাৰোঁ আৰু মই সঁচা কথা ক'বলৈ হ'লে আজি যোনখিনি কৰি আছোঁ এইখিনি পেজত আছিলোঁ কাৰণেহে কৰিছোঁ আৰু ছাৰহঁতে বহুত ধুনীয়াকৈ গাইড কৰিছিলে প্ৰেজেণ্টেশ্যন কেনেকৈ কৰিব লাগে বেলেগ বেলেগ মানে অন দ্য স্পট যোনটো হয় সেইটোৰ পৰা আমি ৰিয়েলি মানে আমি নিজকে চিনি পাওঁ কি কৰিব পাৰোঁ আৰু আপোনালোকে এইখিনি আগলৈও মই ক'ম কি কম্পিটিশ্যনটো খতম নহয় আপোনালোকে এইখিনি কোন জিকে ডাজন্ট মেটাৰ আপোনালোকে লাইফত আগবাঢ়ি যাবলৈ এইখিনি লেচন সদায় যেন ৰাখে আৰু ময়ো এতিয়া মোৰ বেকাৰী দুখন আছে এতিয়াও মোৰ হয় কি মোৰ আছে মোৰ এছিষ্টেণ্ট আছে কেতিয়াবা কোনো নাথাকে মই অকলে হেণ্ডেল কৰিব লাগে বহুত ডাঙৰ ডাঙৰ অৰ্ডাৰ আহে তো মই ভাবোঁ মই আকৌ গৃহিণী ছুপাৰষ্টাৰৰ সেই প্লেটফৰ্মটোত আছোঁ মই কৰিব লাগিব আই হেভ টু শ্ব' কি মই কৰিব পাৰিম তো তেনেকৈ মই এতিয়া চলাই আছোঁ চ' ইট ইজ আ ভেৰি গুড প্লেটফৰ্ম আপোনালোকে ৰিয়েলি লাকি একদম ষ্ট্ৰেছ নল'ব টেনশ্যন নল'ব মানে এটা মানে আপোনালোকে নিজকে এক্সপ্ল'ৰ কৰি আছে ইটছ এ টাইম এক্সপ্ল'ৰিং ইয়ৰ চেল্ফ তো সেইটো এনজয় কৰক আৰু ইয়াতে খতম নহয় ইয়াৰ পিছতহে ষ্টাৰ্ট হ'ব আচল জাৰ্ণি মোৰ লাষ্টৰ দিনাখন আপোনালোকে কৈছিলে মনত আছে কি এইটোৰ পৰা আপোনালোকৰ জাৰ্ণি ষ্টাৰ্ট কৰিছে তেতিয়া সেই দিনাখনে মই ভাবিছিলোঁ কি মই বেকাৰী এখন খুলিমেই আৰু বাই গড গ্ৰেছ কিবা কৰি এতিয়া খুলিব পাৰিলোঁ সেয়াই আৰু কি ক'ম তো সেইটো হ'ল তেওঁৰ অভিজ্ঞতা তেখেতে ঠিকে কৈছে যে মই সদায় আমি কি শিকাই আছোঁ প্লেটফৰ্মখনে আপোনাক শিকাই আছে মই কি শিকাইছোঁ মোৰ অভিজ্ঞতাৰ পৰা সেয়া হ'ল ইনষ্টেণ্ট আপুনি কেনেকৈ ভাবিব আৰু যিকোনো প্ৰব্লেম আহিলে আপোনালোকে কেনেকৈ ফেচ কৰিব ডাঙৰ কথা 1 2 নম্বৰ কথা ভিতৰৰ যি আপোনালোকৰ মহিলাগৰাকী ষ্ট্ৰং আপোনালোকে সকলো কৰাৰ যি শক্তি এই শক্তিক কোনোবা এটা শক্তিক লাগে যি শক্তি আপোনালোকক ঠেলি দিব কাৰণে চ' আপোনালোকে নিজেও নাজানিছিল ইয়াত অহাৰ আগলৈকে যে মোৰ ইমান টেলেণ্ট আছে আৰু সেই টেলেণ্টখিনিক মই বিচাৰি ওলোৱাৰ দায়িত্ব আৰু তাক পৰিপাটি কৰি সজাই আগবঢ়াই দিয়াটো আমাৰ কৰ্তব্য আৰু মই এজ এ চেফ মই কওঁ যিহেতু আপোনালোকে এতিয়া সাধাৰণ চেফ নহয় বা হোম চেফ নহয় আপোনালোক আহি এইখন প্লেটফৰ্মত আহি য'ত আপোনালোকে ছুপাৰষ্টাৰ হ'ব চ' কালিলৈকে ৰক্তিমাৰ নিচিনা হয় ৰেষ্টুৰেণ্ট নহয় বেকাৰী বা কেটাৰিং বা নিজৰ হোটেল এই বিষয়লৈ আপোনালোকে কৰিব পাৰিব নহ'লে কুকিং স্কুল আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব এই গোটেইখিনি আপোনাৰ অভিজ্ঞতাই আপোনালোকৰ কামত আহিব এতিয়া ৰক্তিমাই তেখেতৰ নিজৰ এটা ৰেচিপি বিষয়ে ক'ব আৰু আপোনালোকে সেই ৰেচিপিটোৰ বিষয়ে জানি আৰু দেখি একেধৰণে ৰন্ধাৰ চেষ্টা এটা কৰিব আৰু এয়াও কম সময়ৰ ভিতৰত কাৰণ সময় ৰেষ্ট্ৰিক্ট কৰা আছে কাৰণ এইটো ষ্টেজত আৰু আপোনালোকক বহু সময় দি মই আপোনালোকক শ্ল' নকৰাওঁ কাৰণ প্ৰফেশ্যনেলি আপোনালোক স্পীডি হ'ব লাগিব খুব লগে লগে ডিচিশ্যন ল'ব পৰা এগৰাকী চেফ হ'ব লাগিব ঠিক আছে ৰক্তিমাই তেওঁৰ ৰেচিপি দিব আৰু সেই ৰেচিপিটো হ'ব নিজেই ক'ব ৰক্তিমাই ৰক্তিমাই তুমি যোৱা পেণ্ট্ৰিত যোৱা তোমাৰ যিখিনি ইনগ্ৰিডিয়েণ্ট লাগে আজি কণ্টেষ্টেণ্টক তোমাৰ ফালৰ পৰা কি ৰেচিপি তেওঁলোকক দেখুৱাবা আজি ভাবিছোঁ পিজ্জা বনাবলৈ শিকাম দেখাম বহুতে জানেই চাগে পিজ্জা বেছটো মষ্ট অফ দ্য পিপলে কিনি আনে বাহিৰৰ পৰা তো আমি আজি পিজ্জা বেছ বনাই তাত টপিং কৰি পিজ্জা বনাম ঠিক আছে তুমি পেণ্ট্ৰিলৈ যোৱা তোমাৰ লাগতিয়াল বস্তুখিনি লোৱা তাৰপিছত ইয়াত আহিবা ঠিক আছে থেংক ইউ ছাৰ অ'কে জুচ হ'ল মিক্সড এণ্ড গ্ৰীণ দুইটাই মই চালোঁ আৰু তাৰ পৰা মই ডিচাইড কৰিছোঁ যে চেফ জুনত যাব মধুস্মিতা সেকেণ্ড গৰাকী চেফ জুনত যাব জ্যোৎস্না আৰু এতিয়া ডেঞ্জাৰ জোনত থাকিব নীলোফাৰ আৰু শ্বেহনাজ আৰু তেওঁলোকে ৰক্তিমাই দেখুওৱা পিজ্জাটো ৰেপ্লিকেট কৰিব একে কৰিব আৰু তাৰ ওপৰত বেছ কৰি মই ৰক্তিমাৰ পিজ্জা খাম আৰু টেষ্ট কৰিম আৰু আপোনালোকৰ পিজ্জা টেষ্ট কৰিম
যিগৰাকীৰ পিজ্জা ৰক্তিমাৰ পিজ্জাৰ টেষ্টৰ লগত একে হ'ব বা +-1 হ'ব তেওঁ হ'ব উইন কৰিব আৰু বাকীজনী আজি ইয়াৰ পৰা বিদায় কৰিব লাগিব ওকে তোমাৰ সকলো ইনগ্ৰেডিয়েন্ট পাইছা নহয় এতিয়া এবাৰ খালি কৈ দিয়া কাৰণ একে টাইমতে তুমি যেতিয়া পিজ্জা প্ৰস্তুত কৰি থাকিবা ৰেডি কৰি থাকিবা সেম টাইম তেওঁলোকেও কৰি থাকিব সো এবাৰ খালি কৈ দিয়া কিদৰে বেছটো বনাব আৰু তাৰ টপিং কি দিব ওকে ইয়াতে থৈ লওঁ থৈ ললে আমি আজি মিনি পিজ্জা বনাম তো বেছি ময়দা নলওঁ ময়দা দি বনাম ময়দাটো আপোনাৰ 50 গ্ৰাম মান ময়দা ল'ম কেনেকৈ আপুনি গ্ৰামটো ল'ব লাগিব যিহেতু আমাৰ ওচৰত মেজাৰিং একো হেৰি নাই তো কেনেকৈ ল'ব লাগিব মই কৈ দিম আমাৰ ওচৰত ইয়াত মই যি দেখিছোঁ এখন টিস্পুন আছে তো 1 টিস্পুন ইজ ইকুৱেল টু 5 গ্ৰাম তো আমি তেনেকুৱাকৈ 50 গ্ৰামছ ল'ব লাগিব ঠিক আছে 50 গ্ৰামৰ কাৰণে আমি ইয়াত ইষ্ট দিব লাগিব ইষ্টটো 5 গ্ৰাম দিলে হ'ল 5 to 6 গ্ৰামৰ ভিতৰত তো এচামুচ দিলে হ'ল আপুনি হেৰিটো এক্টিভেট কৰিবলৈ ড্ৰাই ইষ্টটো এক্টিভেট কৰিবলৈ আমি অলপ গাখীৰ দিম আৰু চেনি দিম চেনি আৰু গাখীৰটোৱে ইষ্টটোক এক্টিভেট কৰিবলৈ হেল্প কৰিব ৰাইট আৰু পানী লাগিব আমাক পানী অলপ দিম হেতু কৰাৰ পিছত ডোটো বনাই আমি ৰোল কৰি তাত ফৰ্ক দি অকমান হোলছ কৰি দিম যাতে বেছিকে ফুলি না যায় হেতু আমি ৰাইজ হ'বলৈ অকমান ওয়াৰ্ম আমি ওভেনতো ৰাখিব পাৰোঁ ওভেনটো একদম কমকে হিটটো দি পেলাই অকমান ওয়াৰ্ম কৰি তাত থৈ দিলে সোনকালে ৰাইজ হৈ যাব ৰাইজ হোৱাৰ পিছত আমি টপিংছখিনি দিম যিহেতু আমাৰ ওচৰত ইয়াত পিজ্জা সস নাই তো আমি নৰ্মেল কেচাপৰ পৰা পিজ্জা সসটো বনাম তাত অৰিগেনো আৰু চিলি আৰু মিক্স হাৰ্ব যোনটো আছে মিক্স কৰি আমি এইটো সসটো বনাই ল'ম সসটো বনোৱাৰ পিছত প্ৰথমতে পিজ্জা বেছটো কুক নকৰোঁ কেঁচাটোতে আপোনাৰ সসটো লগাম তাৰপিছত টপিং যেনেকৈ মই মাছৰুম আনিছোঁ টমেটোজ আনিছোঁ কেপচিকাম আনিছোঁ আৰু পনীৰ আনিছোঁ তো সেইখিনি সৰু সৰুকৈ যাতে বেক কৰোঁতে সিজি যায় তো বেছি ডাঙৰ স্লাইচেছ কৰিলে নহ'ব সেইটো হিচাপত মই দেখাই দিম কেনেকৈ কৰিব লাগে কৰি আমি টপিং দিম চিজ ইজ দ্য মেইন ইনগ্ৰেডিয়েণ্ট ইন পিজ্জা তো মই 2টা কিউব লৈছোঁ সেইটো গ্ৰেট কৰি আমি দিব লাগিব ডোটো বনাওঁতে অকণমান অলিভ অইলো লাগিব সেইটো থাকি গৈছিলে মোৰ ক'বলৈ তো কেনেকৈ কৰিব লাগিব দেখাই দিম বস্তুখিনি দি আমি অ'ভেনটো প্ৰিহিট কৰিম 10 মিনিটছ দেন 5 to 10 মিনিটছ অকণমান চাব লাগিব যে অ'ভেনটো সৰু অ'ভেন হয় আৰু আগতে ইউজ কৰা নাই চৰি 180 ডিগ্ৰীত 180 ডিগ্ৰীত নহ'লে যদি 200 ডিগ্ৰীটো প্ৰিহিট কৰি লয় আপুনি বেক কৰোঁতে 180 নহ'লে 170 অকণমান কমাই ল'ম নহ'লে পুৰি যাব পাৰে তো যেতিয়া কালাৰটো আহিব উলিয়াই ল'লে পিজ্জা ইজ ৰেডি তো ইয়াত কাটা চাটাৰ একো প্ৰব্লেম নাই সৰু পিজ্জা একেবাৰতে খাব পাৰিব আপোনালোকৰ ভোকো লাগি আছে চাগে তো খাই ল'ব পাৰিব পিজ্জাটো ঠিক আছে আপোনালোকে শুনিলে চেফ ৰক্তিমাই তেখেতৰ অভিজ্ঞতাৰ পিজ্জা কেনেকৈ প্ৰস্তুত কৰিবলৈ জনালে আৰু এতিয়া কথা হ'ল মই সময় দিম 45 মিনিটছ তো সেই সময়ৰ ভিতৰতে আপোনালোকে প্ৰস্তুত কৰি উলিয়াব লাগিব সমান একেলগে কিবা কনফিউজন হ'লে ৰক্তিমাক সুধি ল'ব মই আশা ৰাখিছোঁ আপোনালোকে একেই এটা টেষ্ট যিগৰাকীৰ টেষ্ট তেওঁৰ ৰক্তিমাৰ নিচিনাকৈ হ'ব তেওঁকে আমি আজি উইনাৰ বুলি ঘোষণা কৰিম চ'
অকল ওপৰতে ধৰোৱা আপুনি লৈ আহক আমাৰ এতিয়া ৰিজাল্টৰ সময় ৰক্তিমাৰ পিজ্জা ৰেডি আৰু আমাৰ দুই কণ্টেষ্টেণ্ট যি এলিমিনেশ্যন ৰাউণ্ডত আছিলে তেওঁলোকৰো মই দেখিছোঁ দেখাত খুব ধুনীয়া হৈছে আৰু সুন্দৰকৈ টাইমত তেওঁলোকে পিজ্জা প্ৰস্তুত কৰি ওলাইছে এতিয়া এগৰাকীকৈ ইয়ালৈ লৈ আহক আৰু মই টেষ্ট কৰিম পিজ্জা ৰক্তিমা আৰু আপোনাৰ পিজ্জাৰ মাজৰ ডিফাৰেঞ্চেছ টেষ্ট কেনেকুৱা হৈছে নীলোফাৰ বেকিং কৰোঁতে অসুবিধা হোৱা নাই মই ভাবোঁ মোৰ অকণমান প্লেটখন পৰি পৰি গৈছে শ্লিপ কৰিছে ব্লেক কেলে গম পোৱা নাই মই অ'কে নিজে নিজে মানে উঠাই দিওঁ তাৰপিছতে দেখোঁ আকৌ পৰি যায় উঠাই অ'কে ঠিক আছে বাকীখিনি উপকৰণ যিখিনি দিয়ে শিকাইছে যেনেকৈ তেনেকুৱা ঠিক আছে মই এবাৰ চাই লওঁ এটা কথা মই কাটি লোৱাৰ কাৰণটো দুটা বস্তু মই দেখাম এটা এয়া কাৰণ তোমালোকে সকলোৱে জনাটো দৰকাৰ আচলতে একে সময়ত একে পিজ্জা কৰা গৈছে দুইটাৰ বেছটো চোৱা আৰু তোমাৰ এতিয়াও মইষ্টটো আছেই প্ৰপাৰ বেক নাই হোৱা আৰু মই চাওঁ থাকি গ'ল নেক্সট শ্বাহনাজ মই লাষ্ট খালি মই চাওঁ বেছটোৰ বেকিং প্ৰপাৰলি হৈছে নে নাই sounds good অৰিগেনো পুৰা ধুনীয়া ফ্লেভাৰ আহিছে অ'কে থেংক ইউ বাকী মই বেলেগ এটা কথা ক'ম এটা কথাই ক'ম যে প্ৰপাৰ বেছটো এটলিষ্ট বেক বাকী 2 মিনিট পিছতে মই কৈ আছোঁ যে টেষ্টৰ কথা অ'কে থেংক ইউ ৰক্তিমা কেনেকুৱা লাগিল তোমাৰ ইয়াত আহি বহুত ভাল লাগিলে মানে যোনটো মিছ কৰি আছিলোঁ আজি তাতে মানে থিয় হৈ নিজকে কণ্টেষ্টেণ্ট লাগিছিলে খুব ভাল লাগিলে আৰু মই তোমাক তোমাৰ পিজ্জাটোৰ কথাও কওঁ ডো পাৰফেক্টলি শ্বেপ বেকিং প্ৰপাৰলি হৈছে ইভেনলি চীজ মেল্ট হৈছে আৰু ইভেন আই লাভ দিছ ফ্লেক্স টেষ্ট এভৰিথিং ইজ অ'কে চ' সময় একেই আছিলে নীলোফাৰ শ্বাহনাজৰ একেও আমাৰ সময় দিয়া গৈছিলে চ' দিছ ইজ ডেটছ ৱাই দ্য কম্পিটিশ্যন দ্য মমেণ্ট হাউ ইউ উইন দ্য গেম আৰু কেনেকৈ বনোৱা চ' মই 2 মিনিট ল'ম তাৰপিছতে মই মোৰ লগত কোন থাকিব আৰু মোৰ পৰা কোনে বিদায় আজি ল'ব এতিয়া মই শেষ পৰ্যায়ত পাইছোঁ যিহেতু আজি এলিমিনেশ্যনৰ টাইম মোৰ মাজৰ পৰা আজি এগৰাকী গৃহিণী বিদায় ল'ব গৃহিণী ছুপাৰষ্টাৰৰ হোৱাৰ যি প্ৰতিভাৰ প্ৰয়োজন সকলোৰে আছে যদিও কিছু সৰু সৰু ভুল আৰু সময়ত তাক তেওঁলোকৰ টেলেণ্ট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অকণমান ভুলে গোটেই ৰেচিপি বা কম্পিটিশ্যনৰ জিকা আৰু হাৰৰ কথাবোৰ আহি পৰে কাৰণ তেওঁলোকক এই পৰ্যায় অহাৰ পিছত কেতিয়াও মই নাভাবোঁ যে তেওঁলোকৰ কিবা কম আছে তেওঁলোকৰ সকলোবিলাক আছে খালি এটাই কথা প্ৰেছাৰ লোৱাৰ সময়ত তেওঁলোকৰ অকণমান কম বেছি হৈ যায় এতিয়া মই বেছি দীঘলীয়া নকৰোঁ সকলো এক্সাইটেড মই ভাবোঁ যে ৰিজাল্টৰ কাৰণে কোন থাকিব আৰু কোন যাব আজি
দুটা ৰাউণ্ড দিয়া গৈছিলে তাৰ পৰা দুগৰাকী মই ডেঞ্জাৰ জোনলৈ দিয়া গ'ল তেওঁলোকে সেই সময়ত জুচ বনাইছিল তাৰ পিছতে তেওঁলোকে পিজ্জা প্ৰস্তুত কৰিলে আৰু আগৰ গৃহিণী ছুপাৰষ্টাৰ ছিজন 1ৰ ৰক্তিমাই আহি পিজ্জা বনালে আৰু তেওঁলোকে তাক ৰেপ্লিকেট কৰিলে আৰু বা একে বনাবৰ কাৰণে চেষ্টা কৰিলে আৰু গোটেই খোৱাৰ পিছতে মই দেখিলোঁ যে এগৰাকী কেণ্ডিডেট আমাৰ মাজত থাকিব আৰু এগৰাকী যাব মই বেছি দেৰি নকৰোঁ যে মই কি চাম কাৰণ মই দুয়োটা চাম আগৰ কম্পিটিশ্যনৰ বিষয়েও চাম যে কোন মোৰ লগত থাকিলে যোগ্যতা আহৰণ কৰিব বা তেওঁ ছেফ জোনলৈ যাব আজি সেইগৰাকী ব্যক্তিয়েই বা কণ্টেষ্টেণ্টে মোৰ লগত থাকিব সেয়া হ'ল শ্বেহনাজ আৰু মই দুখেৰে কম প্ৰতিভা আছিল উইনাৰ হোৱা কোৱালিটি আছিল তেখেত হ'ল নীলোফাৰ আজি আমাৰ মাজৰ যাব লাগিব তেওঁ দুইটাতে ইভেণ্ট তেওঁৰ জুচ শ্বেকৰ সময়টো আৰু পিজ্জাৰ আজি বেছৰ ক্ষেত্ৰতো তেওঁ নিজেও বুজি পাইছে যে তেওঁৰ ক'ত ক'ত ভুল হৈছে চ' মই আজি নীলোফাৰক ইয়াৰ মাজৰ পৰা বিদায় দিম আৰু তেওঁৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি মই চেফ অতুল লকৰে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম গুড নাইট শুভৰাত্ৰি